20 ফেব্ৰুৱাৰীত মই নিদিওঁ, 10 মাৰ্চত দিম, কিন্তু 8,000 টকাৰ জেগা 9,000 মানে 10 মাৰ্চত প্ৰত্যেকবাৰে অৰুণোদয় পায়। 20 ফেব্ৰুৱাৰী যদি দি দিওঁ, মহিলাসকল আকৌ 10 মাৰ্চতো ভাবিব একো নাপাম। সেইকাৰণে একেলগে 10 মাৰ্চত দিম, 8,000 নিদিওঁ, 9,000। এইটো আপোনালোকে অলপ অৰুণোদয় দিম বুলি কৈছিলোঁ। 20 ফেব্ৰুৱাৰীত মই নিদিওঁ, 10 মাৰ্চত দিম, কিন্তু 8,000 টকাৰ জেগা 9,000। এইটো আপোনালোকে মানে 10 মাৰ্চত প্ৰত্যেকবাৰে অৰুণোদয় পায়। 20 ফেব্ৰুৱাৰী যদি দি দিওঁ, মহিলাসকল আকৌ 10 মাৰ্চতো ভাবিব একো নাপাম। সেইকাৰণে একেলগে 10 মাৰ্চত দিম, 8,000 নিদিওঁ, 9,000। এইটো আপোনালোকে অলপ বাইদেউসকলে নহ'লে মোক এইটো সুধি আছে। এতিয়াৰ পৰা আমাৰ এতিয়াৰ পৰা কোনো বাগিচাৰ শ্ৰমিকে ভয় খাব নালাগে। মালিকৰ তাত কাম নকৰিলেও আমাৰ ঘৰত আমি থাকিব পাৰিম, কাৰণ আমাৰ ঘৰ নিজৰ ঘৰ। চৰকাৰে আমাক মাটি দিছে, চৰকাৰে আমাক ঘৰ দিছে। এতিয়া আমাৰ ঘৰ ডাঙৰ কৰিবৰ কাৰণে বাগিচাৰ মালিকৰ পাৰ্মিশ্যন নালাগে। প্ৰধানমন্ত্ৰীৰ ঘৰ আহে, মোক কয় যে মামা ঘৰ আহিছে, কিন্তু বাগিচাৰ মালিকে NOC দিয়া নাই। এতিয়াৰ পৰা ঘৰ আহিলে বাগিচাৰ মালিকৰ NOC নালাগে। আমি নিজৰ মাটিত নিজে প্ৰধানমন্ত্ৰীৰ ঘৰ বনাব পাৰিম। মোৰ লক্ষ্য কি? মোৰ লক্ষ্য হ'ল যে আজি আমি এই যেতিয়া বাগিচাত মাটি আমাৰ নিজৰ হৈ যাব, ইয়াৰ পিছত মোৰ লক্ষ্য হ'ল প্ৰত্যেকটো ঘৰ জিঅ' টেগিং কৰা, আৰু ভগৱানে কৰিলে, মাটি নহয়, ভগৱানে যদি কৰে, অহাবাৰ আপোনালোকক মাটিৰ ওপৰত এটা এটা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ মই ঘৰো দিবৰ বাবে চেষ্টা কৰিম। অকল মাটি লাগিবনে ঘৰো লাগিব? অকল মাটি লাগিবনে ঘৰো লাগিব? মই আজি আপোনালোকক কথা দিছো, মাটিও দিম আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ এটা এটা ঘৰো মই আপোনালোকক দিম, যাতে আপোনালোকে নিজৰ ঘৰ বনাব পাৰিব। যাৰ ঘৰ আছে, পুৰণা হৈ গ'ল, তেওঁলোকক ৰিপেয়াৰিঙৰ কাৰণে দিম, আৰু যাৰ ঘৰ নাই তাক নতুনকৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ এটা এটা দিম। ভাল হ'বনে বেয়া হ'ব? বিজেপি চৰকাৰ আনিব লাগিবনে নালাগিব? বিজেপি চৰকাৰ হ'ব লাগিবনে নালাগিব? বিজেপি চৰকাৰ আহিব, মাটি পোৱাৰ কাম আৰম্ভ হ'ল, আৰু আজি মই দিনজয় চাহ বাগিচাত 800 চাহ বাগিচাৰ শ্ৰমিকে শুনি আছে। এটা ভিডিঅ'ত ৰেকৰ্ড কৰি ল'ব নেকি? তেতিয়া আৰু ভাল হ'ব। আজি আপোনালোকে 800 চাহ বাগিচাত ৰেকৰ্ড কৰি দিয়ক, হিমন্ত বিশ্ব শৰ্মাই বাগিচাৰ শ্ৰমিকক মাটিও দিব আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰো সেই মাটিৰ ওপৰত দিব। আজি মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো, আৰু ৰেকৰ্ড কৰি ল'ব। পিছত নিদিলে মোক শুনাই দিব যে মামা আপুনি দিনজয়ত কৈ গৈছিল নিদিলে বুলি। ঠিক আছে, এটি কলি দুটি পাত পাইছেনে নাই? আপোনালোকে পাইছেনে নাই? যিসকলে পোৱা নাই তেওঁলোকৰো নাম মই কালেক্ট কৰি আছো, তেওঁলোককো দিয়াৰ মই ব্যৱস্থা কৰিম। হ'ব, যি দুই এজনৰ নাম বাদ পৰিছে তেওঁলোককো দিম।
এতিয়া আমাৰ লক্ষ্য হ'ল বাগিচাত আধাৰ কাৰ্ড হ'ব লাগে, সকলোৱে ৰেচন কাৰ্ড পাব লাগে, বিনামূলীয়া চাউল পাব লাগে। এতিয়া 100 টকা দালি চেনি নিমখ পাই আছে, ইলেকশ্যনৰ পিছত মই বিনামূলীয়া কৰি দিম, ফ্ৰীত পাই যাব দালি চেনি নিমখ। ভাল হ'বনে বেয়া হ'ব? লগত কি লাগিব আমাক? দালি চেনি নিমখৰ লগত কি লাগিব? মিঠাতেল লাগিব। 1 লিটাৰ লাগিব নে আধা লিটাৰ লাগিব? 1 লিটাৰ লাগিব। দালি 1 কেজি, চেনি 1 কেজি, নিমখ 1 কেজি, মিঠাতেল 1 লিটাৰ ফ্ৰী। বাগিচাৰ প্ৰতিজন শ্ৰমিকক 1250 টকা অৰুণোদয় পাবই, আৰু বাগিচাৰ শ্ৰমিকে মাটি আৰু ঘৰ 100% পাবই। আৰু আমি বাগিচাৰ কাৰণে কি কৰি আছো? এতিয়া বাগিচাৰ লৰাই 3% চাকৰিত ৰিজাৰ্ভেশ্যন পায়। কিহত পায়? গ্ৰেড 3 আৰু গ্ৰেড 4। আৰু 15 দিনৰ ভিতৰত আমাৰ কেবিনেটত সিদ্ধান্ত হ'ব বাগিচাৰ ল'ৰা ছোৱালীয়ে গেজেটেড পোষ্টতো 3% ৰিজাৰ্ভেশ্যন পাব। তাৰ মানে প্ৰত্যেক বছৰে বাগিচাৰ পৰা কি ওলাব? মেজিষ্ট্ৰেট আৰু ডিএছপি ওলাব। মেজিষ্ট্ৰেট আৰু ডিএছপি। শিক্ষক ওলালে, তৃতীয় শ্ৰেণী ওলালে, চতুৰ্থ ওলালে, পুলিচ ওলালে, এছআই ওলালে। কিন্তু পুলিচ আৰু এছআই ওলালে নহ'ব, চাহাবো ওলাব লাগিব বাগিচাৰ পৰা, মেজিষ্ট্ৰেটো ওলাব লাগিব। আজি যেনেকে আমাৰ ডিব্ৰুগড়ৰ ডিচি চাহ বাগিচাৰ মজদুৰৰ ঘৰৰ হয়, এজন হলে নহ'ব, আৰু 10 জন বেছিকৈ ওলাব লাগিব আমাৰ বাগিচাত। সেইকাৰণে এইবাৰ মই গেজেটেড পোষ্টতো মেজিষ্ট্ৰেট ডিএছপিটো 3% ৰিজাৰ্ভেশ্যন দিয়া আৰম্ভ কৰিম। এইটো 2 এদিনতে আমাৰ কেবিনেটত কমপ্লিট হ'বৰ কাৰণে গৈ আছে। শ্ৰদ্ধা ৰাইজ, আপোনালোকে মাত্ৰ মোক সহায় কৰিব। ফৰ্মখন ফিল আপ কৰি নিদিব, মইতো কৰিব নোৱাৰিম। আকৌ ফৰ্মখনত নাম ভুল কৰি লিখি দিব, পট্টা ভুল কৰি আহিব, তেতিয়া আকৌ গণ্ডগোল হ'ব। গতিকে ধুনীয়াকৈ চিন্তা কৰি আজি আমি যিখন ফৰ্ম দিম আপোনালোকে বিলাব, লিখিব, আৰু মোক এটা সুবিধা দিয়ক, ইলেকশ্যনৰ আগতে মই যাতে কিছু পট্টা দিব পাৰোঁ। আপোনালোকে দেৰি কৰিলে মোৰো দেৰি হৈ যাব, আৰু ইলেকশ্যন কমিশ্যনে এবাৰ ইলেকশ্যন ডিক্লেয়াৰ কৰিলে আৰু মই দিব নোৱাৰিম। সেইকাৰণে ইলেকশ্যন ডিক্লেয়াৰ কৰাৰ আগতেই আমি